সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 22 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, ৰাত্ৰি 2:55 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ, ৰাত্ৰি 12:50 চলি থাকিব। আজি যোগ হৈছে সুকৰ্মা যোগ, ৰাত্ৰি 2:06 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:10 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:04 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ গৰু ৰস্তি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:50 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ মহিষৰ অস্থি অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:58 পৰা 2:21। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 8:50 পৰা 9:45। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি আশা আকাংক্ষাবোৰ বৃদ্ধি পাব। লগতে আপোনাৰ ভিতৰত যদি কিবা গোপন প্ৰতিভা আছে সেই প্ৰতিভাবোৰ দেখুওৱাৰ আজি সুযোগ সুবিধাও লাভ কৰিব। আজি কোনোবা নহয় কোনোবা পথেৰে আপোনাৰ হাতলৈ ধন আগমনৰ সম্ভাৱনা খুব বেছি দেখা গৈছে। গতিকে লক্ষ্য কৰিব আপুনি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও ধন আজি লাভ কৰিব। অৱশ্যে ক'ৰবাত ইনভেষ্ট কৰাটো আপোনাৰ বাবে আজি অত্যন্ত লাভদায়ক হ'ব। পাৰিবাৰিক ক্ষেত্ৰত বৰ বিশেষ সময় আপুনি অতিবাহিত কৰিব নোৱাৰিব, কাৰণ দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আকস্মিক কিবা সুবিধা অহাৰ দিনটোত সম্ভাৱনাও পৰিলক্ষিত হৈছে। অৱশ্যে নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি দিনটো অতি শুভ দিন, কাৰণ নতুন প্ৰেমত আপুনি আজি সফলতা লাভ কৰিব। জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আজি বহু সময়ত সহায় আৰু উপকাৰ কৰাও দেখা যাব। বহুদিনৰ পুৰণা স্মৃতিবোৰো আপোনাৰ আজি মনত পৰা দেখা যাব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে সৰুকালত যি কাম কৰি ভাল পাইছিল আজি তেনেধৰণৰ কাম বনবোৰ কৰিব বিচৰাও দেখা যাব। কিন্তু বিদ্যাৰ্থীসকলৰ বাবে অকণমান মধ্যম। পঢ়াত আজি হয়তো মনত ভয় শংকা এইবোৰ বৃদ্ধি পাব পাৰে। গতিকে বিদ্যাৰ্থীসকলে নিজৰ পঢ়া শুনাত অকণমান গুৰুত্ব ৰাখিলে
বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্ব সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি পৰিয়ালৰ সদস্যৰ সহায় ল'বলগীয়া হয়তো কোনোবা সময়ত হ'ব পাৰে। বাকী কিন্তু আপোনাৰ গোপন প্ৰতিভাবোৰ আজি বিকাশ পাব। আপোনাৰ ভিতৰত যদি কিবা গোপন প্ৰতিভা আছে সেই প্ৰতিভাবোৰ আপুনি আনৰ আগত দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। কেইবাটাও পথেৰে আপোনাৰ হাতত ধনৰ আগমন হোৱাৰ পূৰ্ণ যোগ আছে, গতিকে আপুনি অকণমান এক্টিভ থাকক, নিশ্চয় আপোনাৰ আৰ্থিক স্থিতি আজি সবল হ'ব। আজি আপোনাৰ ভিতৰত শক্তি বলাবল এইবোৰো বাঢ়িব, কাৰণ বিগত দিনত হয়তো শৰীৰত দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ একেবাৰে নোহোৱা হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ অৱশ্যে কাম বনৰ কোনোবাই হয়তো নিৰীক্ষণ কৰিব আহিব পাৰে, গতিকে আপোনাৰ কাম বনবোৰ যদি আপুনি ভালদৰে কৰিছে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু যদি কাম বনবোৰত আপোনাৰ দুৰ্বলতা আছে তেতিয়াহ'লে অকণমান সতৰ্ক থকাৰ প্ৰয়োজন আছে। ইয়াৰ বাহিৰে এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে আজি নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে অত্যন্ত শুভদায়ক। আজি নতুন ব্যৱসায়ত লাভ আৰু আনন্দও আপুনি লাভ কৰিব। লগতে আজৰি সময়ত মন পচন্দৰ কাম বনবোৰ কৰাৰ আজি সুযোগ সুবিধাও লাভ কৰিব। যিটো ভাবিছে সেইটোৱে আপোনাৰ হৈ পৰিব, কিন্তু অকণমান সময়তকৈ পলম হ'ব পাৰে, তথাপি আপুনি মনে বিচৰা ধৰণেই ফলাফলবোৰ আজি নিশ্চয় লাভ কৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি খৰচ কিছু ঘৰত থাকিব। বাকী অৱশ্যে জ্যেষ্ঠ ব্যক্তিৰ উপদেশ নতুবা আশীৰ্বাদ প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে সহায় কৰিবলৈ আপোনাৰ ওচৰলৈ আজি আগবাঢ়ি অহাও দেখা যাব। আজি কৰ্মক্ষেত্ৰত আপুনি সন্মান লাভ কৰিব। যি কৰ্মই নকৰক কিয় সেই কৰ্মত আপুনি সন্মান নিশ্চয় পাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত অৱশ্যে কোনোবা ব্যক্তিৰ সহায় ল'বলগীয়াও হ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ'ৰ প্লে'লিষ্টত লিংক পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অতিকে লাভদায়ক দিন হিচাপত পৰিগণিত হ'ব। বিশেষকৈ পুৰণা বেমাৰ আজাৰৰ পৰাও আপুনি সকাহ লাভ কৰিব। স্বাস্থ্য পাতিত আজি সবলতা আহিব। লগতে পদমৰ্যাদা বৃদ্ধিৰ পূৰ্ণ যোগ আজি দিনটোত পৰিলক্ষিত হৈছে। লগতে ধন উপাৰ্জন কৰাৰো নতুন নতুন পথ আপুনি বিচাৰি পাব। নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা দিনটোত দেখা গৈছে। বন্ধু বান্ধৱৰ সৈতেও ঘূৰা ফুৰা হয়তো কৰিবলগীয়া হ'ব পাৰে। মিত্ৰতা আজি সকলোৰে সৈতে বৃদ্ধি পাব। দিনটো প্ৰেমৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব, কাৰণ ৰোমান্টিক ভাৱত আজি দিনটো অতিবাহিত হোৱা দেখা যাব। লগতে নতুন পৰিকল্পনাৰ যদি আৰম্ভণি কৰিম বুলি ভাবি আছে তাৰ বাবে দিনটো অতি শুভ দিন। গতিকে আপুনি নতুন কামৰ নতুন কিবা কৰ্মৰ শুভাৰম্ভ কৰিব বিচাৰি আছে তেতিয়াহ'লে আৰম্ভ কৰিব পাৰে। নিশ্চয় আজিৰ দিনটোত আপোনাৰ লাভ আৰু উন্নতি হোৱাও পৰিলক্ষিত হ'ব। আজি অৱশ্যে কাৰোবাৰ সৈতে লগ হৈ কৰা কামত অকণমান চাই চিতি ল'ব। লগ হৈ কৰা কামে আপোনাক বহু সময়ত লোকচানো কৰিব পাৰে, গতিকে চাই চিতি আগবঢ়াটো ভাল হ'ব। অৱশ্যে গোটেই দিনটো আপোনাৰ বাবে ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব, যিটো কাৰণত আপুনি সময় হয়তো নিজৰ বাবে উলিয়াব নোৱাৰিব পাৰে। কামৰ ব্যস্ততা আজি আপোনাৰ
দিনটোত যিহেতু বাঢ়িব, গতিকে অকণমান দিনটোৰ শেষৰ ভাগত ভাগৰ যেনো অনুভৱ হ'ব পাৰে। আজৰি সময় আৰু সকাৰাত্মক কামত ব্যস্ত থকা দেখা যাব, গতিকে অকণমান সময় এওঁলোকে আজি অবাবত ব্যয় নকৰি কিবা নহয় কিবা কামত ব্যস্ত থকাই দেখা যাব। জীৱনসংগীয়ে অকণমান কোনোবা কথাত খং কৰিব পাৰে, গতিকে প্ৰিয়জনক সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰক। আজি কথাবোৰ আপুনি পাহৰিব পাৰে, গতিকে নিজে মনত ৰাখক, পাৰিলে লিখি থৈ দিয়াৰো চেষ্টা কৰক। বাকী অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ যিহেতু দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ'ৰ প্লে'লিষ্ট পাব, যিটো প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সৈতে কথা বতৰাবোৰ শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব, গতিকে মনত আজি এওঁলোকে কথা ৰাখিব নোৱাৰিব, আনক ক'বলৈ আজি মন যাব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। লগতে ধনৰ অৱশ্যে আজি আপুনি মূল্য বুজি পাব, কাৰণ খুব প্ৰয়োজনীয় ক্ষেত্ৰতহে এওঁলোকে আজি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি বন্ধু বান্ধৱৰ সৈতেও নিশ্চয় উপদেশ ল'বলগীয়া হয়তো হ'ব পাৰে, কাৰণ বন্ধু বান্ধৱৰ উপদেশে আপোনাক কোনোবা সময়ত সহায় কৰিব। যিমান পাৰে কাজিয়া পেচাল মতভেদ এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিলে বাকী দিনটো আপোনাৰ বাবে অতি সকাৰাত্মক দিন হিচাপত পৰিগণিত হ'ব। আজি প্ৰকৃতিৰ লগত থাকি খুব ভাল পোৱা দেখা যাব, গতিকে ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা অকণমান বাহিৰতহে এওঁলোকে দিনটো পাৰ কৰা দেখা যাব। আজি একান্তভাৱে এই ৰাশিৰ ব্যক্তিসকলে সময় অতিবাহিত কৰাও দেখা যাব। অৱশ্যে মন পচন্দৰ কামহে কৰিবলৈ আপোনাৰ মন যাব, যিটো ভাল পায় সেইটোহে কৰিবলৈ ইচ্ছা যাব। ভাল নোপোৱা কাম বনবোৰ কৰিব আনে জোৰ কৰিলেও ইচ্ছা আপোনাৰ একেবাৰে নাযায়। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকক আজি প্ৰিয়জনে হয়তো আশা কৰি থকা কোনোবা কামত দেখা যাব। মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিব আপোনাৰ সিমান মন নাথাকিব, গতিকে মনৰ কথা এওঁলোকৰ আজি মনতে থকাও পৰিলক্ষিত হ'ব। বিদ্যাত শিক্ষাৰ্থীসকলৰ আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা গৈছে, কিবা কাৰণবশতঃ হয়তো সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ আজি নতুন নতুন বন্ধু আহি থাকিব, গতিকে কোনোবা ব্যক্তিয়ে আপোনাৰ সৈতে বন্ধুত্ব কৰিব বিচৰা দেখা যাব। আজি দিনটো প্ৰেমৰ ফালৰ পৰাও ধুনীয়াকৈ ৰোমান্টিক ভাৱতে পাৰ হ'ব। কৰ্মক্ষেত্ৰত অৱশ্যে আপোনাৰ উন্নতি প্ৰগতিৰ যোগ আজি দেখা গৈছে, যিটো কাৰণত আপুনি যি কৰ্মতেই নাযাওক কিয় সেই কৰ্মত আপোনাৰ আজি উন্নতি নিশ্চয় হ'ব। বিবাহিতসকলে আজি সন্তানৰ নামত হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। সন্তানে আপোনাক দিনটোত কিছু আমনি দিয়াও দেখা যাব। অৱশ্যে সময়ৰ অকণমান অভাৱ হ'ব পাৰে, কাৰণ কিবা কাম কৰিম বুলি যদি আনক আপুনি সময় দিছে, সেই সময়ৰ মূৰত হয়তো সেই কাম বনবোৰ নহ'ব পাৰে। কিন্তু সন্ধিয়া আপোনাৰ প্ৰিয় কোনোবা ব্যক্তিৰ সৈতে যোগাযোগ হোৱাও দেখা যাব। দিনটোৰ আৰম্ভণিৰ তুলনাত দিনটোৰ শেষৰ সময়খিনি খুব ধুনীয়াকৈ পাৰ হ'ব। আজি আধ্যাত্মিক কোনোবা ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব, বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু ধৈৰ্য কমিব পাৰে, কম সময়হে এওঁলোকে পঢ়া শুনা কৰা
দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব বিশেষকৈ বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি আনন্দ ফূৰ্তি বৃদ্ধি পাব। গতিকে হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো আজি অতিবাহিত কৰা দেখা যাব। লগতে হঠাৎ নতুন পথেৰে ধন আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে কোনোবা পথেৰে আপোনাৰ হাতলৈ আজি ধনৰ আগমন হ'ব ধৰিব। কোনোবা সম্পৰ্কীয় ব্যক্তিৰ পৰাও আপুনি হয়তো উপহাৰ আজি লাভ কৰিব পাৰে। উপহাৰৰ আদান প্ৰদানৰ যোগ আজি পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যই হয়তো অকণমান আপোনাক আমনি কৰিব পাৰে, নতুবা পৰিয়ালৰ দায়িত্ব আপুনি আজি হয়তো পালন কৰিবলগীয়া হ'ব পাৰে। কিন্তু যিকোনো ক্ষেত্ৰত আপোনাৰ সাহসিকতা মনোবল আজি বৃদ্ধি পাব। কোনো ক্ষেত্ৰত তেওঁলোকে ভয় নকৰে, খুব সাহসিক পদক্ষেপ লোৱা দেখা যাব। আজি পুৰস্কাৰ প্ৰাপ্তিৰ সম্ভাৱনা আছে। ক'ৰবাত সন্মান নতুবা পুৰস্কাৰ আজিৰ দিনটোত আপুনি নিশ্চয় লাভ কৰিব। ক'ৰবাত গ'লেও আজি শিক্ষা লাভ কৰিব। গতিকে যদি আপুনি ক'ৰবাত ওলাইও যায় তেতিয়াহ'লেও শিক্ষা আজি আপুনি ল'ব পাৰিব, বহু কথা শিকিব পাৰিব, জানিব পাৰিব। লগতে আজি বিদ্যাত সুনাম অৰ্জনৰ পূৰ্ণ যোগ আছে। যিসকল বিদ্যাৰ্থী তেওঁলোকৰ বাবেও আজি দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। জীৱনসংগীৰ নামত আপোনাৰ আজি খৰচ কিছু থাকিব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো যিহেতু শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে আপোনালোকে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা পুৰণা চিনাকি ব্যক্তিৰ সৈতে যোগাযোগ হ'ব। আজি আপোনাৰো আত্মবিশ্বাস মনোবলপূৰ্ণ বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। য'তেই নাযাওক কিয় আপোনাৰ আজি আত্মবিশ্বাস বাঢ়িব ধৰিব। আজি ধন উপাৰ্জন কৰাৰ নতুন নতুন পথো আপোনাৰ বাবে মুকলি হ'ব। গতিকে নতুন পথেৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি হঠাৎ কিবা ভাল খবৰে আপোনাৰ মনত উৎসাহ উদ্দীপনাও বঢ়াব। গতিকে আকস্মিকভাৱে কিবা ভাল খবৰ আপুনি দিনটোত নিশ্চয় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত উলহ মালহৰ মাজেৰে আজি দিনটো পাৰ হ'ব। লগতে পৰিয়ালৰ কোনোবা সদস্যই আপোনাৰ সৈতে আজি মনৰ কথাবোৰ শ্বেয়াৰ কৰাও দেখা যাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি শুভ। লগতে আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি প্ৰগতিৰ পথ আপুনি আজি দেখিবলৈ পাব। কেৰিয়াৰত আপোনাৰ উন্নতি আপুনি নিজেই লক্ষ্য কৰিব পাৰিব। নতুন ক্ষমতা বিকশিত কৰাৰ বাবে দিনটো আজি অতি শুভ দিন। গতিকে যদি আপোনাৰ ভিতৰত কিবা নতুন ক্ষমতা আছে সেই ক্ষমতাবোৰ আপুনি দেখুৱাবলৈ আজি সুযোগ সুবিধাও লাভ কৰিব। নতুন নতুন টেকনিক এওঁলোকে শিকিব পাৰিব আৰু সেই নতুন টেকনিকেৰে কিছু জীৱনত আগবাঢ়ি যোৱাও দেখা যাব। লগতে আজিৰ দিনটোত ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। কল্পনা শক্তি অকণমান বাঢ়িব। গতিকে আপোনাৰ মনত নতুন আশা কল্পনা এইবোৰ বৃদ্ধি পাব। নৃত্য গীতত সুনাম অৰ্জনৰ যোগ আছে। গতিকে আপোনাৰ নৃত্য গীত কৰিবলৈ হয়তো অকণমান মন যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত কিছু ধৈৰ্য বাঢ়িব। বিগত দিনৰ তুলনাত আজি পঢ়া শুনা কৰিবলৈ অকণমান ধৈৰ্য বৃদ্ধি পাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এবাৰ আপোনাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে
তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি বন্ধুৰ সমৰ্থন লাভ কৰিব, কিন্তু প্ৰেম সম্পৰ্কই আজি নতুন ৰূপ হয়তো ল'ব পাৰে। বিশেষকৈ প্ৰেম সম্পৰ্ক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হ'ব পাৰে, নতুবা বিবাহৰ আলোচনা আপোনাৰ ঘৰত আজি চলিব পাৰে। আজি যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ডাঙৰৰ উপদেশ লোৱাটো ভাল হ'ব, কাৰণ ডাঙৰৰ উপদেশে আপোনাক আজি সৎ সিদ্ধান্ত দিয়াও দেখা যাব। কৰ্মক্ষেত্ৰত আপুনি যি কামেই নকৰক কিয় সেই কামৰ প্ৰশংসা লাভ কৰিব। অন্য ব্যক্তিয়ে আপোনাৰ কাম বনৰ প্ৰশংসা কৰাও দেখা যাব। আজি আনে কি কয় কি নকয় সেইবোৰ অৱশ্যে বৰ বিশেষ চিন্তা নকৰি নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। ইয়াৰ উপৰিও আজৰি সময়ত এওঁলোকে অকলে পাৰ কৰা দেখা যাব। আনৰ সৈতে সময় অতিবাহিত কৰিব এওঁলোকে আজৰি সময়খিনিত নিবিচাৰে, নিজক সময় আজি দিয়া পৰিলক্ষিত হ'ব। আৰু জীৱনসংগীৰ লগত হয়তো আপুনি ক'ৰবাত অৱশ্যে ঘূৰা ফুৰা ভ্ৰমণ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন সুবিধা প্ৰাপ্তিৰো সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। গতিকে আপুনি হয়তো কিবা নতুন সুবিধা দিনটোত পাব পাৰে। কিন্তু নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। খোৱা লোৱাত কিছু যত্ন ৰখাৰ প্ৰয়োজন আছে। যদি আপোনাৰ হাৰ্টৰ প্ৰব্লেম আছে তেতিয়াহ'লে নিজৰ স্বাস্থ্যৰ কিছু নিজেই যত্ন ৰাখিব। ইয়াৰ বাহিৰে কিন্তু আপোনাৰ সৌভাগ্য আজি বৃদ্ধি পাব। গতিকে নিজকে সৌভাগ্যশালী যেন আপুনি অনুভৱ আজি দিনটোত কৰিব পাৰিব। বাকী সকলো দিশত যিহেতু শুভ, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত নতুবা এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি আপোনাৰ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ইচ্ছা পূৰণ কৰিবলৈ খুব চেষ্টা কৰা দেখা যাব। গতিকে যিটো ভাল পায় সেইটোহে এওঁলোকে কৰিব। আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে একেবাৰে চিন্তা নকৰি নিজৰ ইচ্ছা পূৰণ কৰা দেখা যাব। আজি অৱশ্যে ক'ৰবাত যোৱাৰ পূৰ্বে আপুনি জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ নতুবা উপদেশ লৈ যোৱাৰ চেষ্টা কৰক, তেতিয়া দেখিব আপুনি নিশ্চয় লাভান্বিত হ'ব পাৰিব। আৰ্থিক ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে। দিনটোৰ বেছি সময় অৱশ্যে শিশুৰ সৈতেই অতিবাহিত হ'ব। এনে কোনোবা শিশু আপোনাৰ ওচৰত থাকিব যি শিশুৰ সৈতে আপোনাৰ দিনটো পাৰ হ'ব। প্ৰিয়জনে অকণমান খং ৰাগ কৰিব পাৰে, গতিকে প্ৰিয়জনক আপুনি সন্তুষ্ট কৰি ৰাখিব আজি নিশ্চয় লাগিব। অন্য ব্যক্তি অপেক্ষা কৰি থাকিব পাৰে, সেয়া সহকৰ্মীয়ে হওক ঘৰৰ কোনোবা ব্যক্তিয়ে হওক আজি আপোনাক অপেক্ষা কৰি থাকিব। দিনটো অকণমান ব্যস্ততাপূৰ্ণভাৱে এইবাবেই পাৰ হ'ব কাৰণ আপুনি প্ৰয়োজনতকৈ বেছি সময় একেটা কামতে নিৰন্তৰ চেষ্টা কৰি থকাও দেখা যাব। আজৰি সময়ৰো নিশ্চয় সদুপয়োগ হ'ব, কাৰণ আজি আজৰি সময়ত ঘৰুৱা কাম বনবোৰ এওঁলোকে কৰা দেখা যাব। ৰাতিপুৱাৰ ভাগত ক'ৰবাত যদি যাবলগীয়া আছে আপুনি হয়তো যোৱাত অকণমান পলম হ'ব পাৰে, কিন্তু আপোনাৰ ভিতৰত থকা গোপন প্ৰতিভাবোৰ আজি বিকাশ পাব। আৰু দাম্পত্য সুখৰো এক বিশেষ যোগ আজি দিনটোত দেখা গৈছে। গতিকে দিনটো সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি অৱশ্যে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনাৰ নিজৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা প্ৰভাৱশালী ব্যক্তিক
লগ পোৱা দেখা যাব, নতুবা প্ৰভাৱশালী ব্যক্তি আপোনাক আজি উৎসাহ উদ্দীপনা দিয়াও দেখা যাব। ব্যৱসায় বাণিজ্যত আপোনাৰ দিনটোত লাভ উন্নতিপূৰ্ণ ৰূপত দেখা পোৱা গৈছে। লগতে যদি ক'ৰবাৰ পৰা ধন পাবলগীয়া আছে তেনে ধন প্ৰাপ্তিৰো আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। অৱশ্যে ঘৰৰ কাম বন কৰিলে আপুনি আজি ভাগৰ যেন অনুভৱ কৰিব। বাহিৰা কাম কৰিলে সিমান ভাগৰ নালাগে, কিন্তু ঘৰৰ কাম আপুনি যেতিয়াই কৰিব তেতিয়াই নিজকে কিছু ভাগৰুৱা যেন অনুভৱ কৰিব পাৰে। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জন কিবা কথাত আপোনাৰ সৈতে হয়তো খঙাল হ'ব পাৰে, নতুবা আপোনাক বেয়া পাবও পাৰে। গতিকে যিমান পাৰে নিজৰ সম্পৰ্কত আপুনি নিজেই গুৰুত্ব ৰাখিব। জমা কৰি থোৱা ধন আজি সৎ কামত লাগিব। বহুদিনৰ পৰা যদি ক'ৰবাত আপুনি ধন সঞ্চয় কৰি থৈ দিছে, জমা কৰি থৈ দিছে, আজি সেই জমা কৰা ধনে আপোনাক ভাল কামত সহায় কৰা দেখা যাব। নতুন পৰিকল্পনাসমূহো আজি আগবাঢ়িব। যদি আপুনি কিবা নতুন পৰিকল্পনা আৰম্ভ কৰিম বুলি ভাবি আছে, আজি আৰম্ভ কৰক, নিশ্চয় ভাল ফলাফল লাভ কৰিব। আজৰি সময়ত ঘূৰা ফুৰা কৰিবলৈ মন যাব, ক'ৰবাত চিনেমা চাবলৈ নতুবা ক'ৰবাত মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰিবলৈ আজি আপোনাৰ মন যাব। আজি প্ৰথম দৃষ্টিতে হয়তো কাৰোবাৰ সৈতে প্ৰেম সম্পৰ্কও গঢ়িব পাৰে। গতিকে নতুন প্ৰেমৰ বাবেও দিনটো খুব ধুনীয়া। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো যিহেতু শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত নতুবা এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি সেইবোৰ কাম কৰাৰ সুযোগ সুবিধা লাভ কৰিব, যিবোৰ কাম আপুনি বহুত দিনৰ পৰা কৰিম বুলি ভাবি আছে, কৰাৰ সুযোগ সুবিধা লাভ কৰা নাছিল। আজি তেনেধৰণৰ কাম বনবোৰ কৰাৰ আপুনি সুবিধা লাভ কৰিব। পুৰণা বেমাৰ আজাৰক আপুনি বৰ বিশেষ লাই নিদিব, কাৰণ পুৰণা বেমাৰে আপোনাক কিছু দুৰ্বল কৰিব পাৰে। গতিকে নিজক কিছু সবল কৰি ৰখাৰ চেষ্টা কৰক। যদি ক'ৰবাত আপুনি ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে, কৰিব পাৰে। আজি আপোনাৰ বাবে ইনভেষ্ট কৰা ধনে লাভ দিব। প্ৰেম সম্পৰ্কতো মতভেদ আজি সৰু সুৰা কথাত থাকিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে বৰ বিশেষ চিন্তা কৰি নাথাকে। নতুন চিন্তাধাৰা, নতুনত্বৰ প্ৰতি এওঁলোকৰ কিছু মন আকৰ্ষিত হৈ পৰা দেখা যাব, যিটো কাৰণত পুৰণা বিষয়বোৰ এওঁলোকে পাহৰি নতুন বিষয়ত আগবঢ়া দেখা যাব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিৱৰ্তন হ'ব, কাৰণ একেটা কাম কৰি থকাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে বিভিন্ন কামত ব্যস্ত থাকিব লাগিব। কিছু সময় এটা কাম, কিছু সময় বেলেগ কামত আপুনি অংশগ্ৰহণ কৰিব লাগিব। যাত্ৰা আপোনাৰ বাবে আজি শিক্ষাদায়ক হৈ পৰিব। গতিকে য'তেই নাযাওক কিয় আপুনি বিভিন্ন কথা শিকিব পাৰিব। নতুন কথা জনাৰ শিকাৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। লগতে আজি আপুনি য'তেই নাযাওক কিয় সন্মান অৱশ্যে লাভ কৰিব। কোনোবা নহয় কোনোবা ব্যক্তি আপোনাক মান সন্মান প্ৰতিষ্ঠা আজি দিয়া দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, নতুবা এই ভিডিঅ'টোৰ শেষতো পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন আশাৰ উদয় হ'ব। আজি সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে অত্যন্ত দিনটো শুভ, কাৰণ সৰু সুৰা ব্যৱসায়ী আজি ব্যৱসায়ত লাভ নিশ্চয় ল'ব পাৰিব। আৰ্থিক লাভ হোৱাৰো আজি পূৰ্ণ যুগত সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিন্তু কোনোবাই হয়তো আপোনাক কিবা প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতিবোৰ নাৰাখিব পাৰে। গতিকে আনক বৰ বিশেষ আপুনি বিশ্বাস কৰি নল'ব।
আজি কিন্তু নিমন্ত্ৰণ প্ৰাপ্তিৰ পূৰ্ণ যোগ দেখা গৈছে। কোনোবাই নহয় কোনোবা ব্যক্তিয়ে আপোনাক আজি নিমন্ত্ৰণ দিব। ব্যৱসায়িক শিক্ষা লাভ কৰিব। যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে বহু কথা আজি আপুনি জানিব পাৰিব, শিকিব পাৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে কিবা প্ৰয়োজনীয় কাম একাষৰীয়া কৰি অন্য ব্যক্তিৰ কিবা কাম হয়তো কৰি দিবলগীয়াও হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰত আজি উপহাৰ আদান প্ৰদানৰ যোগ দেখা পোৱা গৈছে আৰু এবাৰ আৰম্ভ কৰা কাম এওঁলোকে সম্পূৰ্ণ কৰিহে এৰা দেখা যাব। গতিকে নিৰন্তৰ কষ্ট, নিৰন্তৰ চেষ্টা আজিৰ দিনটোত কৰি থকাও পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াৰ নামত হয়তো প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত হৈ যাব পাৰে। গতিকে একেটা বিষয় দুবাৰ তিনিবাৰো হয়তো আপুনি অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এবাৰ আপোনাৰ নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।